নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এতিয়া প্ৰশ্নটো খুব একদম চিম্পুল হয়। মই ইণ্ডিয়াৰ আটাইতকৈ পাৱাৰফুল মানুহ বা বিশ্বগুৰু মোদী, আমাৰ আটাইতকৈ পাৱাৰফুল হিমন্ত, তেওঁলোকক সোধা নাই। মই আজি প্ৰশ্ন কৰিছোঁ। মই ভাবিছিলোঁ যে ভাৰতবৰ্ষৰ দিল্লীতে হওক বা কোনো ৰাজ্যিক পৰ্যায়ত যিবিলাক সাংবাদ কৰ্মী আছে তেওঁলোকে প্ৰশ্ন কৰিব ৱৰ্ল্ডত আটাইতকৈ ৰিয়েলি পাৱাৰফুল মানুহ, মানে এনেই ফগলাণ্ডো বিশ্বগুৰু নহয়, অৰিজিনেল ডোনাল্ড ট্ৰাম্প, আমেৰিকাৰ প্ৰেছিডেণ্ট। মই ৰঞ্জন চৌধুৰী কৈ আছোঁ। আৰু আপোনাৰ যদি ইংলিছত এইটো বুজিবলৈ আছে তেতিয়াহ'লে আপুনি ইয়াৰ যোগেদি গম পাব সেইটো। আৰু আমাৰ মোদীৰ যদি অসুবিধা আছে, আপোনাৰতো চামচা আছে নহয়, অৰ্ণৱ গোস্বামী, তেখেত যে সুধি থাকে নহয়, ইণ্ডিয়া ৱান্টছ টু ন'। য়েছ, India wants to know, at the same time the people of West Bengal wants to know যে কি হৈ আছে এইবিলাক। মোৰ যিমানটো মই অধ্যয়ন কৰিছোঁ, অধ্যয়নত মই ক'তো পোৱা নাই যে ৱেষ্ট বেংগলৰ নিচিনা এখন ৰাজ্যত দেশ স্বাধীন হোৱাৰ পিছত ইলেকশ্যনত কোনোবা পাৰ্টি জিকাৰ পিছত সেইখন দেশৰ প্ৰধানমন্ত্ৰীক মানে শুভেচ্ছা দিছে। হয়, যদি আজি 2024 তেওঁ পাৰ্লামেণ্টত জিকিছে, কোনো ৰকম অৱস্থা বেয়াকৈ জিকিছে, 2 নম্বৰী 3 নম্বৰী SIR কিবা কিবি ইলেকশ্যন কমিশ্যনৰ কৰিছে, সেইবিলাক বেলেগ, সেইটো মই ক'বলৈ দৰকাৰেই নাই। কিন্তু আপোনাৰ ইয়াত কি ইণ্টাৰেষ্ট আছে? আপুনি যে শুভেচ্ছাটো দিছে, খালি মোৰ ইমানতে মনত পৰিছে, আপুনি এটা সাম্ৰাজ্যবাদী শক্তি, তাৰ আগত মিষ্টাৰ ডোনাল্ড ট্ৰাম্প সাম্ৰাজ্যবাদী শক্তি যোনটো আছিলে, সেইটো আছিলে ব্ৰিটেইন। তেওঁলোকে কৈছিলে যে বেংগল আজি যোনটো চিন্তা কৰে, ইণ্ডিয়া সেইটো কালিহে চিন্তা কৰিব পাৰে। চ' বেংগল ইজ দ্য প্লেচ অফ ৰবীন্দ্ৰনাথ টেগোৰ, দ্য প্লেচ অফ নেতাজী সুভাষ। এই কথাবিলাক নিশ্চয় আপুনি জানে, কাৰণ আমাৰ একজন ভিউৱাৰে কৈছিলে যে ছাৰ আপুনি অলপ মানে ৱেষ্ট বেংগলৰ যি হৈছে ইলেকশ্যন তাৰ ওপৰত কোৱাটো আমি বিচাৰিম। মই নিশ্চয় কৰিম, কিন্তু এইটো এপিছ'ডত নহ'ব, কাৰণ নহ'লে বহুত দীঘলীয়া হৈ যাব। কাৰণ মই ডাইৰেক্ট আজি কিন্তু ইণ্টাৰেক্ট কৰি আছোঁ। কাৰো বাপৰ ক্ষমতা নাই, ইণ্ডিয়াৰ কোনো সাংবাদিকৰ ক্ষমতা হোৱা নাই যে ডোনাল্ড ট্ৰাম্পক এনেকৈ প্ৰশ্ন কৰিবলৈ। ইয়াত কি ইণ্টাৰেষ্ট সোমাই আছে? ইণ্টাৰেষ্টটো ক'ত? কোনে শুভেচ্ছা দি আছে? যিজন ডোনাল্ড ট্ৰাম্পে মানে আমাক একদম হেৰি কৰি দিছে, মানে একদম অৱস্থা বেয়া কৰি দিছে। এইটো LPG গেছৰ ক্ষেত্ৰতে হওক বা যোনটো আমাৰ ছিক্ৰেট ট্ৰেড ডিল হৈছে গোটেই। আৰু মোদী অলৰেডি চাৰেণ্ডাৰ কৰিছে, পাত্তাই নিদিয়ে মোদী। সেইজন মানুহে কৰিছে। কেলে কেৰালাত যে কংগ্ৰেছ জিকিছে, আপুনি কাক, ৰাহুল গান্ধীক কৰিছে নেকি মিষ্টাৰ ট্ৰাম্প? নাই কৰা, আপুনি নকৰে। কাৰণ সাম্ৰাজ্যবাদী শক্তি কেতিয়াও কংগ্ৰেছ আৰু বাওঁপন্থীক কিন্তু সমৰ্থন নকৰে। কাৰণ কংগ্ৰেছৰ পিৰিয়ডত আমি দেখিছোঁ, নেহেৰুৰ পৰা আৰম্ভ কৰি মনমোহন সিঙলৈকে কেতিয়াও কিন্তু আমেৰিকাৰ ওচৰতে নত স্বীকাৰ কৰা নাই, কিন্তু মোদী স্বীকাৰ কৰিছে। গতিকে সেইবিলাকক আপুনি কৰিব, কিন্তু ইয়াত তাততো বহুত খেল হৈ আছে। 2021 আপোনালোকৰ নিশ্চয় মনত আছে, মমতা বেনাৰ্জীৰ ওপৰত এটাক হৈছিলে, তেওঁক এক্সিডেণ্ট কৰা হৈছিলে, মাৰাৰ চক্ৰান্ত কৰা হৈছিলে, তেখেতে ভৰিৰ মানে খোজকাঢ়িব নোৱাৰা অৱস্থাত হৈছিলে। তেতিয়া কিন্তু তেখেতে এটা পোষ্ট দিছিলে যে খেলা হবে ফুটবল যোনটো নাকি বাঙালীৰ প্ৰাণ বুলি ক'ব পাৰে, সেইটো এই স্পৰ্টছৰ লগত তেওঁলোক জড়িত, বগলা মানে উন্মাদ। ৱেষ্ট বেংগলৰ যি ৰাইজ আছে উন্মাদ। তো এতিয়া কথাটো হ'ল, মোদীক চাব ইলেকশ্যনৰ লাষ্ট ফেজ ইলেকশ্যনৰ আগত কিন্তু তেওঁ কোনোবা জেগাত গৈ ফুটবল খেলি আছে। তাৰমানে তেখেততো আৰু ক'ব পৰা নাই নহয় খেলা হবে, কাৰণ খেলা হবে কেনেকৈ ক'ব? এইটো চালা ঝালমুড়ি খাই আছে, এতিয়া পেটেণ্ট ৰাইট ঝালমুড়িৰ ওপৰত ৱেষ্ট বেংগলক দিব লাগে। কথাবিলাক তেনেকুৱাকৈ হ'ব লাগিবতো। আৰু ইয়াত বহুত ডাঙৰ এটা প্ৰশ্ন হ'ল যে ৱেষ্ট বেংগলত মোৰ যি নেৰেটিভছ, মই যোনটো চিন্তা কৰি আছোঁ, মোৰ যোনটো ফিল্ড ৰিপৰ্ট,
সেইমতে তেওঁলোক কোনো ৰকম 60ৰ পৰা 65টা সিট পোৱাৰ কথা বিজেপি তাত 60 to 65 আৰু তৃণমূল কংগ্ৰেছ 185 to 200 মই ৰেঞ্জটো দি দিছোঁ এইটো একচুৱেলি হ'বলৈ আছিলে য়েছ দেয়াৰ ইজ আনৰেষ্ট কি আমাৰ অসমত নাই নেকি অসমত কেনেকৈ হৈ আছে অসমৰ ইলেকশ্যন ৰিজাল্ট ওলোৱাৰ আগতেই হিমন্ত বিশ্ব শৰ্মা কেনেকৈ গোটেই যি অংকবিলাক কৈছে সেইটো কৈ দিব পাৰে সেইটো কেনেকৈ কৈ দিয়ে আৰু আমাৰ যি বুদ্ধিজীৱী আছে বুদ্ধিজীৱীবিলাকৰ এতিয়া অখিল গগৈৰ প্ৰতি মহভংগ হোৱা নাই সেইকেইটাৰ মূৰত গোবৰ আছে না বুদ্ধি আছে কথাটো সেইটোৱে ইয়াত এনেকুৱা এটা লাগিছে যে আমাৰ যে অসম আন্দোলন আপোনালোকে বহুতে নাজানে বুদ্ধিজীৱীয়ে জানে কিন্তু বুদ্ধিজীৱী এইবিলাক কথা আপোনালোকে সেই বুদ্ধিবিলাক নিদিয়ে অসম আন্দোলনৰ সময়ছোৱাত CIAৰ এটা প্লেন আছিলে সেই প্ৰজেক্ট এইটো প্লেনৰ নামেই আছিলে অপাৰেশ্যন প্ৰজেক্ট ব্ৰহ্মপুত্ৰ যাৰ যোগেদি আমাৰ নৰ্থ ইষ্টক মানে উত্তাল কৰি তোলা পাঞ্জাৱৰ খালিস্তান মুভমেণ্টৰ আগে আগে তাৰ কিন্তু গ্ৰীণ ৰিভলিউশ্যন হৈছিলে গতিকে তেওঁলোক সদায় ইণ্ডিয়াৰ এগেইনষ্টত এই কথাটো আপোনালোকৰ মূৰত সোমাই লওক বহু ভিউৱাৰ্ছ আছে ভাবিব এই ৱেষ্ট বেংগল য়েছ ৱেষ্ট বেংগলৰ ৰাজধানী UP বিহাৰৰ ৰাজধানী যদি আপোনালোকে বুজি নাপায় তেতিয়াহ'লে অসমৰ ৰাজনীতি আপুনি বুজি নাপাব তেনেকৈ থাকি যাব জাতীয়তাবাদ 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 কাক বুলি কয় এতিয়া হেৰিৰ পজিশ্যনটো লওক তামিলনাডু তাত দেখুৱাই আছে জাতীয়তাবাদ সেইটো হ'লগৈ আচল জাতীয়তাবাদ এতিয়া লাষ্ট কথাটো হ'ল মোৰ ধাৰণা আৰু সেইটো যদি খুব ভালকৈ ইনভেষ্টিগেশ্যন কৰে ৰাহুল গান্ধী এইটো ওলাব যে তাত CIAৰ এটা বহুত ডাঙৰ এটা ভূমিকা আছিলে এই বস্তুটো খাটাং মই কৰি দিছিলোঁ আৰু মিষ্টাৰ ডোনাল্ড ট্ৰাম্প মইতো ভাই ইংলিছ ক'ব নোৱাৰোঁ মই চিধা আনাৰী 9 ফেইল একজন অসমীয়া মানুহ অৰ্ণৱ গোস্বামীৰ পৰা শুনি ল'ব কেলে অৰ্ণৱ গোস্বামী ডাঙৰীয়া আপুনিতো অসমীয়াত দেখোন নেশ্যনেল প্ৰগ্ৰামত নকয় যেতিয়া হিমন্তৰ লগত মামাৰ লগত তেতিয়া অসমীয়াত কথা পাতি আছে ন আজি অনুগ্ৰহ কৰি আপোনাৰ ইংলিছটো বহুত ভাল নহয় বহুত ইম্প্ৰুভ আপুনি ডোনাল্ড ট্ৰাম্পক গোটেই বস্তুটো এক্সপ্লেইন কৰি দিব যে ইণ্ডিয়াত অসমত এনেকুৱা একজন মানুহ আছে যি ডোনাল্ড ট্ৰাম্পক কুৱেশ্যন কৰাৰ ক্ষমতা ৰাখে আজি ইয়াতে শেষ কৰিছোঁ ভিডিঅ' ভাল লাগক বেয়া লাগক ভিডিঅ' কিন্তু মেক্সিমাম শ্বেয়াৰ হ'ব লাগিব লাইক কমেণ্টছৰ লগত কিন্তু আপোনালোক ছাবস্ক্ৰাইব কৰিব নমস্কাৰ